নমস্কার, ডেইলি নিউজলাইন চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি ববি। পূর্ব ঘোষণা অনুযায়ী শনিবার রাজ্যের 21 জন বিশিষ্ট সাংবাদিককে গৌহাটি ডেকে এনে জমকালো সংবর্ধনা দিল জার্নালিস্ট অ্যাসোসিয়েশন ফর অসম জাফা সংগঠন। এদিন গৌহাটির লাস্ট গেটে পূর্ত বিভাগের কনভেনশন অ্যান্ড ট্রেনিং ভবনে আয়োজিত সংবর্ধনা সভায় রাজ্যের 21 জন সাংবাদিককে রুরাল জার্নালিজম অ্যাওয়ার্ডের মাধ্যমে মানপত্র, সম্মান পদক, শাল সহ অন্যান্য উপহার সামগ্রী দিয়ে সংবর্ধনা দেয় জাফা। এদিন ধলাইয়ের যুবসংঘের সাংবাদিক এনামুল কবির লস্কর, করিমগঞ্জের সাংবাদিক জুলি দাস সহ মোট 21 জন সাংবাদিককে তাদের কর্মদক্ষতার জন্য বিশেষভাবে পুরস্কৃত করা হয়। এদিনের সংবর্ধনা সভায় প্রাসঙ্গিক বক্তব্য রাখেন জাফার সভাপতি অভিজিৎ চৌধুরী, অসম সাহিত্য সভার সভাপতি সূর্য হাজারিকা, সাংসদ নব শরণিয়া, দিশপুর প্রেস ক্লাবের সভাপতি নরেন হাজারিকা, মন্ত্রী অতুল বরা, মহেন্দ্র হাজারিকা প্রমুখ। এদিন সঙ্গীত শিল্পী মীনাক্ষী ডেকার পরিবেশিত বরগীতের মাধ্যমে অনুষ্ঠানের শুভারম্ভ হয়। বিস্তারিত দেখতে থাকুন ডেইলি নিউজলাইনের ক্যামেরায়। কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু মীনাক্ষী ডেকাৰ এটি বৰগীতেৰে আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমি শিল্পীগৰাকীক বৰগীতটি পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। তাৰপাছতে আমি আমাৰ আজিৰ সভাৰ কাৰ্যক্ৰমণিকালৈ আগবাঢ়িছোঁ। আমি মঞ্চলৈ প্ৰথমতে আমন্ত্ৰণ জনাইছোঁ আমাৰ জাফাৰ সভাপতি সন্মানীয় অভিদীপ চৌধুৰী ডাঙৰীয়া, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই উদ্যোক্তা মণ্ডলীক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ মই উদ্যোক্তা মণ্ডলীক অনুৰোধ জনাইছোঁ। সন্মানীয় MP নব শৰণীয়া ডাঙৰীয়া, তেখেতকো মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। ইষ্টশিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ মই অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা ডাঙৰীয়া, তেখেতকো আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে আমি জাফাৰ সভাপতি অভিদীপ চৌধুৰী ডাঙৰীয়া আমাৰ উদ্যোক্তা মণ্ডলীক সম্বৰ্ধনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। জাফাই সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱা আগবঢ়োৱা ব্যক্তিলৈ আগবাঢ়িছে। মই দেখিছোঁ যে সংবাদ মাধ্যমৰ লোকে ইয়াত যথেষ্ট সংখ্যক আছে। মই অত্যন্ত আনন্দিত হৈছোঁ বছৰৰ আৰম্ভণিতে এনে উদ্যোগ লোৱাৰ বাবে। মই ভাবোঁ যে এই নতুন বছৰটোত বছৰৰ আৰম্ভণিতে সংগঠিত হৈ নতুনকৈ নতুন উৎসাহেৰে নতুন উদ্যমেৰে এইসকল ব্যক্তিয়ে যি ক্ষেত্ৰৰ পৰা সেৱা আগবঢ়াইছে অধিক সেৱা আগবঢ়াবলৈ সক্ষম হ'ব, যাৰ পৰা জনসাধাৰণ উপকৃত হ'ব। মই জাফাৰ সভাপতি অভিজিৎ চৌধুৰী আৰু সমন্বিত কৰ্মকৰ্তাসকলক এনে বিশেষ উদ্যোগৰ বাবে মই ধন্যবাদ জনাইছোঁ। আমি আচলতে গুণীৰ গুণক স্বীকৃতি দিব। আমি স্বীকৃতি দিব জানিলে, স্বীকৃতি দিলে মই ভাবোঁ যে আমাৰ সমাজখন আৰু আগুৱাই যাব। মই এই মাত্ৰ প্ৰণয় বৰদলৈ ডাঙৰীয়া বিষয়টো Achievers Award 2023-24 সকলোকে স্বাগতম জনালোঁ। মঞ্চত উপস্থিত সকলোকে মোৰ নমস্কাৰ। আৰু আজি এই অনুষ্ঠানত ইয়াতে উপস্থিত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ, নমস্কাৰ জনালোঁ। জাফা এচিভাৰ্ছ এৱাৰ্ড আপোনালোকৰ কাৰণে পৰিচিত টাইটেল। জাফা এচিভাৰ্ছ এৱাৰ্ডৰ দ্বাৰা আমি আপোনালোকৰ নিজৰ কৰ্মক্ষেত্ৰত যি এচিভমেণ্টছ, এই এচিভমেণ্টছবোৰক চেলুট কৰাৰ আমাৰ এক প্ৰচেষ্টা। আমি আৰম্ভ কৰিছিলোঁ ৰুৰেল জাৰ্নেলিজম লৈ। সকলোৱে ৰুৰেল জাৰ্নেলিজমৰ কথা জানে। জাৰ্নেলিজমৰ বেকবোন যদি কওঁ তেনেহ'লে ৰুৰেল জাৰ্নেলিজম ইয়াত মফচল এৰিয়াৰ পৰা যিসকল জাৰ্নেলিজম কৰে, যিসকলে নিউজ পঠায়, তেখেতসকলক চেলুট কৰাৰ বাবে আমি জাফা এচিভাৰ্ছ এৱাৰ্ড আৰম্ভ কৰিছিলোঁ। কথাটো হ'ল যেতিয়া এটা মফচলৰ পৰা, এটা সৰু গাঁৱৰ পৰা বা এটা সৰু
টাউনৰ পৰা নিউজ পঠায়, কেতিয়াবা এই সাংবাদিকেও ভাবে বা আমিও ভাবোঁ এটা সৰু নিউজ কোনোবা এটা কলমত ওলাব, এইটোৰ ইম্পেক্টটো কি হ'ব, বা নিউজত টিভিত 30 ছেকেণ্ডছ 40 ছেকেণ্ডছ 50 ছেকেণ্ডছৰ এটা শ্লট হ'ব, ইম্পেক্টটো কি হ'ব। কিন্তু মই মোৰ কেৰিয়াৰত লাষ্ট 20 ইয়াৰ্ছৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ টেকন'লজি, এতিয়া নিউজ লাইভত কাম কৰোঁ। ইম্পেক্ট হয়, বহুত ডাঙৰ ইম্পেক্ট হয়। আৰু ইয়াতে যিসকল সাংবাদিক বহি আছে, মোৰ ছিনিয়ৰ্ছ বা মোৰ জুনিয়ৰ্ছ, তেখেতসকলে গম পায় যে ইম্পেক্ট ডেফিনেটলি হয়। কিন্তু এই ইম্পেক্টৰ পিছত কিন্তু বহুত দুখৰ কাহিনীও আছে। এতিয়াও কমে যোৱা 2 বছৰ আগত আমাৰ PWD এই অডিটৰিয়ামত জাফা এচিভাৰ্ছ এৱাৰ্ডত এটা কথা কৈছিলোঁ। এতিয়াও যেতিয়া আমাৰ মফচলৰ গাঁৱৰ সাংবাদিকসকলে যেতিয়া ৰাতিপুৱা নিউজ কৰিবলৈ ওলাই যায়, তেখেতসকলে কিন্তু এতিয়াও ভাবিব লাগে যে আমাৰ বাইকৰ যিটো তেলৰ টেংকি, সেইটো তেল আছে নে নাই, যিটো ফুৱেল মিটাৰটো আছে, এই ফুৱেল মিটাৰ কোনফালে দেখুৱাই আছে, এমটি না ফুলটো বাৰু কেতিয়াও নেদেখায়। এইটো কিন্তু ইটছ এ হাৰ্ড ৰিয়েলিটি, এইটো কিন্তু এতিয়াও প্ৰযোজ্য। আমি যেতিয়া নিউজ চেনেলৰ পৰ্দা গ্ৰামত নিউজ ৰিডাৰবোৰক চাওঁ, আমি চাওঁ ইমান ধুনীয়া লাগি আছে, ইমান ধুনীয়াকৈ নিউজবোৰ ৰিড কৰি আছে, ইমান ধুনীয়া মেকআপ, ইমান ধুনীয়া চকু, ইমান ধুনীয়া প্ৰনাউন্সিয়েশ্যন। কিন্তু তাৰ পিছতো কিন্তু বহুত পেইনছ আছে। এই পেইনছবোৰ যেনেকৈ চাৰ্কাছত আপোনালোকে চাব, ইয়াৰ কোনোবা এনেকৈ শ্ব'ত ক্লাউনবিলাকক, জোকাৰ্ছবিলাকক মেকআপ কৰাই দিয়ে, পিছফালে যে কিমান পেইন আছে, পাৰ্চনেল পেইনছ, এইবিলাক কিন্তু আমি কেতিয়াও বহিঃপ্ৰকাশ কৰিব নোৱাৰোঁ। এইটো টিভি স্ক্ৰীণত বা ফেচবুকত বা আপোনালোকে স্মাৰ্টফোনত কেতিয়াও নাচায়, আপোনালোকে, আমিও নাচাওঁ। বাট বহুত হাৰ্ডশ্বিপৰ পিছত কিন্তু এটা ৰিফাইণ্ড নিউজ আপোনালোকৰ টিভি স্ক্ৰীণত বা নিউজ পেপাৰত পঢ়িবলৈ পায়। চ' আমাৰ জাফা এচিভাৰ্ছ এৱাৰ্ড ইজ এ চেলুট টু অল দিজ ব্ৰেভ হাৰ্টছ। আৰু লগতে যিসকলে সমাজৰ কাৰণে নিজৰ ফিল্ডত, এইটো মেডিকেল ফিল্ড হ'ব পাৰে, এণ্টাৰপ্ৰেনাৰশ্বিপ হ'ব পাৰে, পলিটিক্স হ'ব পাৰে, যিসকলে কাম কৰি গৈ আছে, তেখেতসকলক শ্ৰদ্ধা জনাই, তেখেতসকলক চেলুট কৰাৰ কাৰণে আমাৰ এই জাফা এচিভাৰ্ছ এৱাৰ্ড। মই আৰম্ভণিতে এটা কথা কৈছিলোঁ যে সৰু কণ্ট্ৰিবিউশ্যন, কোনো কণ্ট্ৰিবিউশ্যন সৰু নহয়। যোৱা বছৰ ডিচেম্বৰ মাহত দি হিন্দুৰ ছানডে নীৰেণ চন্দ্ৰ মালিক, তেখেতকো আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। নিউজ লাইভৰ বঙাইগাঁৱৰ ভিডিঅ' জাৰ্নেলিষ্ট নিকুঞ্জ ৰায়, তেখেত যদি উপস্থিত আছে মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ পৰা পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। দৈনিক যুৱসংঘৰ ধলাই সংবাদকৰ্মী আনামুল কবিৰ লস্কৰ ডাঙৰীয়া। ইয়াৰ পাছত কৰিমগঞ্জৰ গতিজ দৈনিক কাকতৰ সংবাদসেৱী জুলি দাসক আমন্ত্ৰণ জনাইছোঁ। আমাদের সংবাদ পরিবেশন আপনাদের ভালো লেগে থাকলে লাইক, শেয়ার ও কমেন্ট করে পরবর্তী সংবাদ তৈরি করতে আমাদের উৎসাহিত করুন। নতুন ভিউয়ার্স হলে আমাদের চ্যানেলটি চট করে লাইক, শেয়ার ও কমেন্ট করবেন, তার সঙ্গে সাবস্ক্রাইব করতে ভুলবেন না। ডেইলি নিউজলাইন চ্যানেলের পক্ষ থেকে আপনাদের জানাই ধন্যবাদ।